মেঘ ৰাশিৰ মানুহ কেনেকুৱা আৰু তেওঁলোকৰ স্বভাৱ কেনেকুৱা। আজি মই এই ভিডিঅ'টোৰ যোগেদি মেঘ ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ কেনেকুৱা, তেওঁলোকৰ অভাৱ কি আছে সেইবোৰ মই জনাবলৈ চেষ্টা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মেঘ ৰাশিৰ লোকৰ ব্যক্তিত্ব আৰু স্বভাৱৰ বিষয়ে আপুনি জানেনে? মেঘ ৰাশিৰ লোকসকলৰ বৈশিষ্ট্যসমূহ জানো আহক। জ্যোতিষশাস্ত্ৰত তিনিটা ৰাশিক অগ্নিমূলৰ ৰাশি বুলি ধৰা হয়। এই ৰাশিসমূহ হৈছে মেঘ, সিংহ আৰু ধনু ৰাশি। এই ৰাশিৰ মাজত শক্তি আৰু অগ্নি বিৰাজমান। এই ৰাশিৰ বাবে সূৰ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। এই ৰাশিবোৰক সাহস, নেতৃত্ব আৰু ক্ৰোধৰ চিন বুলি গণ্য কৰা হয়। মেঘ ৰাশিৰ লোকৰ ব্যক্তিত্ব আৰু স্বভাৱৰ বিষয়ে আহক আমি বিস্তাৰিতভাৱে আলোচনা কৰোঁ। সকলো ৰাশিৰ ভিতৰত মেঘ ৰাশিৰ লোকৰ নেতৃত্বৰ আচৰিত ক্ষমতা আৰু ব্যক্তিত্বৰ প্ৰবল জ্ঞান থাকে। যদি আপুনি আপোনাৰ জীৱনত কোনোবা এজনক লগ পাইছে যিজনক সম্পূৰ্ণ নিৰ্ভীক আৰু স্পষ্টবাদী যেন লাগিছিল, তেন্তে হয়তো সেই ব্যক্তিজনৰ ৰাশিচক্ৰ নিশ্চয় মেঘ ৰাশি আছিল। প্ৰথমে মেঘ ৰাশিৰ লোকসকলৰ বৈশিষ্ট্য জানো আহক। মেঘ ৰাশিৰ লোকসকলে পৰিৱৰ্তন ভাল পায়। এই ৰাশিৰ লোকসকল কৌতূহলী, শক্তিশালী আৰু উৎসাহী প্ৰকৃতিৰ হয় আৰু প্ৰায়ে প্ৰৱৰ্তকসকলৰ ভিতৰত থাকে। দুঃসাহসিক অভিযান। মেঘ ৰাশিৰ বেছিভাগ মানুহৰে আটাইতকৈ সাধাৰণ কথাটো হ'ল তেওঁলোকে ৰিস্ক লোৱাটো পচন্দ কৰে আৰু বিপদৰ প্ৰতি ভয় নকৰে। মেঘ ৰাশিৰ লোকসকল অতি সাহসী হয়। পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, মেঘ ৰাশিৰ লোকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ একেবাৰেই ভয় নকৰে। তেওঁলোকৰ বহুমুখিতাৰ সমৃদ্ধ। জীৱনত পৰীক্ষা নিৰীক্ষা কৰাত অভ্যস্ত আৰু সেইবাবেই তেওঁলোক বহুমুখী। মেঘ ৰাশিৰ লোকৰ শক্তিৰ মাত্ৰা সদায় উচ্চ থাকে। আপুনি কেতিয়াও তেওঁলোকক ভাগৰুৱা বুলি নাপাব। যদি তেওঁলোক আপোনাৰ ওচৰত থাকে তেন্তে ইহঁতে তেওঁলোকৰ উপস্থিতিৰে সমগ্ৰ পৰিৱেশত বিয়পাই দিব। যদি তেওঁলোকৰ কোনো কামৰ প্ৰতি আগ্ৰহ আছে, সেয়া সম্পৰ্ক হওক বা প্ৰজেক্ট হওক, তেন্তে তেওঁলোকে সেই কামটো সম্পূৰ্ণ আৱেগেৰে কৰে। আমি মেঘ ৰাশিৰ লোকৰ গুণৰ কথা জানিলোঁ। এতিয়া আহক তেওঁলোকৰ অভাৱসমূহ জানো। প্ৰথম হৈছে অহংকাৰী। মাজে মাজে মেঘ ৰাশিৰ জাতকসকল অহংকাৰী হৈ পৰে। তেওঁলোকে যি জানে আৰু বুজে সেয়া সঠিক বুলি অনুভৱ কৰে আৰু এইবাবে আনৰ অনুভৱ আৰু মতামতৰ প্ৰতি অলপ সংবেদনশীল হৈ পৰে। দ্বিতীয়তে হৈছে জেদী বা খং। মেঘ ৰাশিৰ লোকসকলৰ দ্বিতীয় ডাঙৰ অভাৱটো হৈছে তেওঁলোকৰ জেদীতা। তেওঁলোকৰ আটাইতকৈ ডাঙৰ দুখটো হ'ল তেওঁলোকৰ জেদীতা। অধৈৰ্য আৰু সোনকালে মেজাজ হেৰুৱাই পেলায়, লগতে অধৈৰ্য হৈ অতি সোনকালে খং হেৰুৱাই পেলায়। 1 মিনিটৰ বাবেও চিন্তা নকৰাকৈ সিদ্ধান্তত উপনীত হয় আৰু সিদ্ধান্ত লৈ লয়। 3 নম্বৰতে হৈছে অনুশাসনহীন। মেঘ ৰাশিৰ লোকসকল অতি সক্ৰিয় আৰু শক্তিৰে ভৰপূৰ হ'লেও তেওঁলোকৰ শক্তি বহু দিশত সিঁচৰিত হৈ থাকে। জীৱনত সফল হ'বলৈ হ'লে তেওঁলোকে নিজৰ শক্তিক এটা দিশত কেন্দ্ৰীভূত কৰিব লাগিব। 4 নম্বৰটো হৈছে সংঘৰ্ষ। বহু সময়ত মানুহৰ লগত সংঘাতত লিপ্ত হয়। বহু সময়ত তেওঁলোকে নিজৰ সম্পৰ্ক দুৰ্বল কৰি পেলায়। তাৰপিছত নেক্সটটো হৈছে মাজবাটত বস্তু এৰি থৈ যোৱা। মেঘ ৰাশিৰ লোকসকলে কোনোবা এটা প্ৰকল্পত বেছি দিন থাকিব নোৱাৰে। বহু সময়ত এইবোৰ কথা মাজবাটতে এৰি দিয়ে যাতে তেওঁলোকৰ আন প্ৰত্যাহ্বানমূলক কামত হাত দিব পাৰে। আজিৰ ভিডিঅ'টো কেনে লাগিছে জনাব, আৰু যদি বেলেগ ৰাশিৰ বিষয়ে জানিব বিচাৰে তেন্তে কমেণ্টত নিশ্চয়কৈ জনাব। ধন্যবাদ।